আহ্বান জনাইছোঁ। যেনেকৈ ডিমৰীয়া বেল্টত তেওঁলোকে যেতিয়া ইভেকশ্যন কৰিছে আৰু ইয়াতো আমাৰ এনক্ৰ'চাৰ এখন লিষ্ট আছে, বৃহৎ বৃহৎ চাহ বাগান আছে, ইয়াত বৃহৎ বৃহৎ কোক কইল আছে। এই ইলিগেল যিবিলাক ভাটা, এই যিবিলাক আমাৰ ইণ্ডাষ্ট্ৰী, আমাৰ কুমচাই অঞ্চলত বৃহৎ বৃহৎ মানে আমাৰ ফুৰফাদাৰ্ছসকলে বনোৱা সুন্দৰ প্ৰাকৃতিক গাঁওবিলাক আজি ইটা ভাটা যদি প্ৰদূষিত হৈছে, আমি কেঞ্চাৰ নিচিনা বেমাৰত আজি আমাৰ ভৱিষ্যত প্ৰজন্ম আজি আমাৰ অন্ধকাৰ হৈছে। তাৰ কাৰণে এটা আমি অভিযোগ দিম আৰু তেওঁলোকে শীঘ্ৰেই ভিজিট কৰিব লাগিব, এটা সৰজমিন তদন্ত কৰিব লাগিব, এটা ফিল্ড ভিজিট। তাৰ কাৰণে আমি আজি সংবাদ মাধ্যমৰ বিদ্যুৎ অসম চৰকাৰক এটা দায়িত্ব ল'বলৈ আহ্বান জনাইছোঁ। অসমৰ বিধানসভাৰ সন্মানীয় স্পীকাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াকো আমি আহ্বান জনাইছোঁ, আমাৰ কথা শুনক। আমি বৰ দুখত আছোঁ। এইখিনি এটা কথা। আৰু আজি আমি এই আলোচনাত আমাৰ জাতীয় সমস্যা বহুত আছে, আমাৰ জনজাতিসকলৰ জাতীয় সমস্যা বহুত আছে। আজি ইয়াত উপস্থিত থকা যিমানখিনি আমাৰ সংগঠন আছে আৰু উপস্থিত নথকা বহু সংগঠনৰ লগত আমি যোগাযোগ কৰি শীঘ্ৰেই এপ্ৰিল মাহৰ 3 এপ্ৰিলত আমি এখন জনজাতি জাতীয় অভিৱৰ্তন মাৰ্ঘেৰিটাছ আমি গঠন কৰিম। এই গঠনত অসমৰ বিভিন্ন ষ্টেট লেভেল ট্ৰাইবেল লিডাৰবিলাক উপস্থিত থাকিব আৰু সেই ট্ৰাইবেল লিডাৰবিলাকে আমাৰ আচলতে হৈছে কি, আমি গোটেই জাতীয় আমাৰ সমস্যাবিলাক, আমাৰ জাতি, মাটি, ভাষা, সংস্কৃতি, কৃষ্টি, আমাৰ উন্নয়ন, এই গোটেইখিনি কথা, আমাৰ পাটকাৰ পাহাৰত চলা অ'পেন কাষ্ট মাইনিঙৰ কথা, ইন দ্য নেম অফ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন এণ্ড ডেভেলপমেণ্ট, আজি ৭৫ বছৰ কল ইণ্ডিয়া নিচিনা এটা উদ্যোগে কিয় আমাৰ কাৰণে আজি CSR, কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি, ডিষ্ট্ৰিক্ট মিনাৰেলত থকা কোটি কোটি টকা আমাৰ গাঁওবিলাকৰ উন্নয়নৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা নাই, সেইবিলাক আমি পুংখানুপুংখভাৱে বিস্তৃতভাৱে আলোচনা কৰি আমি প্ৰতিবেদন জনাম আপোনালোকক। এইখিনি আজি সংবাদ মাধ্যমত আমি জনাইছোঁ। ধন্যবাদ। জনজাতি সংগঠনসমূহ একত্ৰিত হৈ মাৰ্ঘেৰিটাৰ এই জনজাতি জিৰণি গৃহত সমবেত হৈছোঁ। এটা আমাৰ সমস্যাসমূহৰ সন্দৰ্ভত আমি বহুদিনৰ পৰাই আমাৰ দাবী আমি প্ৰকাশ কৰি আহিছোঁ। তিৰাপ জনজাতি বেষ্টনী, যিটো আমাৰ সম্পদ, আমাৰ জনজাতিসকলৰ সুৰক্ষাৰ বাবে 1951 চনত গঠন হোৱা এই তিৰাপ ট্ৰাইবেল বেল্টটো, জনজাতি বেষ্টনীটো আজি সুৰক্ষিত হোৱা নাই। আমি কোনোবা এটা সংগঠন বা সম্প্ৰদায়ৰ এগেইনষ্টত আমি যোৱা নাই, আমি এইবিলাক ক'বলৈ নাযাওঁ। আমাৰ উদ্দেশ্য হ'ল আমি ভাৰতীয় সংবিধানৰ মতে আমাৰ যিটো প্ৰাপ্য জনজাতি যিটো বেষ্টনীত যিবিলাক যিটো ভূমি ৰাজহ আইনৰ যিটো চেপ্টাৰ 10 সেইটো প্ৰযোজ্য হ'ব লাগে। সেইমতে আমাৰ এই বেল্টটো সুৰক্ষিত হ'ব লাগে, আমাৰ মাটি বাৰী সুৰক্ষিত হ'ব লাগে। আজি আমাৰ বেল্টত বেদখল হৈছে, সকলোৱে গম পাইছে কি ঘটনা হৈ আছে। গতিকে এইবিলাক বৰ পৰিতাপৰ বিষয়। আমি উপেক্ষিত হৈ আছোঁ। আজি আমাৰ বেল্টটো সংকুচিত হৈ আছে। পূৰ্বতেতো মাকুমৰ পৰা আছিলে বুলি আমি গম পাওঁ, কিন্তু আনি আজি আমাৰ একদম সংকুচিত কৰি পেলালে। আৰু ইয়াত আজি আমি যিবিলাক আমি দাবী কৰি আছোঁ, যিবিলাক আমাৰ পোৱাৰ যোগ্য, আমাৰ প্ৰাপ্য, তাৰ পৰা আমি বঞ্চিত হৈছোঁ। এটা উদাহৰণ, আমি 1993 চনৰ পৰা তিৰাপ স্বায়ত্তশাসিত পৰিষদ দাবী কৰিয়ে আছোঁ, কিন্তু আজিলৈকে সেইটো কাৰ্যকৰী হোৱা নাই। হ'ব বুলি কৈ আমি বহুত আশা কৰিছিলোঁ আমাৰ তিৰাপ স্বায়ত্তশাসিত পৰিষদটো গঠন হ'ব, এটা ছেটেলাইট পৰিষদ এটা আমি পাম বুলি চৰকাৰেও প্ৰতিশ্ৰুতি দিছিল। ইয়াত পূৰ্বতে ইয়াত সভা সমিতিবিলাকত প্ৰতিশ্ৰুতি দিয়া হৈছিল, কিন্তু আজিলৈকে সেইটো কাৰ্যকৰী হোৱা নাই। সেইটো আমি বহুত দুখ পাইছোঁ। এইটো সংক্ৰান্তত কেলেই আজিলৈকে আমাক এই পৰিষদখন দিয়া নাই, ঘোষণা কৰা নাই। গতিকে আজি আমি তিৰাপত উপেক্ষিত হৈ আছোঁ।
গতিকে আমাৰ দাবী আছে যথেষ্ট গতিকে আমাৰ এই বেলটো সুৰক্ষিত হ'ব লাগে আৰু আমাৰ যিবিলাক দাবী আমি কৰি আহিছোঁ সাংবিধানিকভাৱে আইনৰ মতে আমি সেইবিলাক সকলো পাব লাগে এইবিলাক আমি আশা কৰিছোঁ গতিকে আজি মূল বক্তব্য ক'বলগীয়া ইমানখিনি ধন্যবাদ মাৰ্ঘেৰিটা জনজাতি জিৰণি ঘৰত অনুষ্ঠিত হোৱা যি মাৰ্ঘেৰিটা অঞ্চলৰ বা টিৰাপ অঞ্চলৰ জনজাতি সংগঠনসমূহৰ উমৈহতীয়া সভাই কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে তাৰ ভিতৰত অহা 3 এপ্ৰিল তাৰিখে মাৰ্ঘেৰিটাত এখন জনজাতীয় অভিৱৰ্তন অনুষ্ঠিত হ'ব তাত অসমৰ ৰাজ্যিক পৰ্যায়ৰ কেইবাগৰাকীও বিশিষ্ট জনজাতীয় নেতাই অংশগ্ৰহণ কৰিব আৰু এই অঞ্চলত থকা যিমান জনজাতীয় সংগঠন আছে সি ভাতৃ সংগঠন বা নাৰী সংগঠন বা বিভিন্ন ধৰণৰ সামাজিক সংগঠন আটাইবিলাকে ইয়াত জড়িত হ'ব আৰু উমৈহতীয়াভাৱে এটা নতুন মঞ্চ তৈয়াৰ হ'ব এইটো উদ্দেশ্য আগত লৈ অভিৱৰ্তনখন আহ্বান কৰা হৈছে আৰু দুটা কথা স্পষ্ট এটা হ'ল আজি 3টা দশক ধৰি টিৰাপ অঞ্চলত স্বায়ত্তশাসনৰ দাবীত আন্দোলন এটা চলি আহিছে আন্দোলন যি ধৰণৰ পৰ্যায়ে নাপাওক কিয় কিন্তু সেই আন্দোলনটোৰ প্ৰতি চৰকাৰৰ কোনো সঁহাৰি নাই চৰকাৰে সদায় প্ৰতিশ্ৰুতি দিয়ে আন্দোলনটোৰ উপৰিও টিৰাপ ট্ৰাইবেল বেল্টটো সুৰক্ষিত কৰাৰ ক্ষেত্ৰতো জনজাতীয় ৰাইজে বা সংগঠনসমূহে দাবী জনাই আছে তাৰ প্ৰতিও চৰকাৰৰ কোনো মানে হেৰি নাই প্ৰতিশ্ৰুতি নাই বা চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু শেহতীয়াকৈ টিৰাপ ট্ৰাইবেল বেল্টত যি ধৰণে এনক্ৰ'চ হ'ব ধৰিছে ইয়াৰ পূৰ্বেও যোৱা মানে 2টা দশকৰ পূৰ্বেও ইয়াৰ যিখিনি এনক্ৰ'চ হৈছে যিখিনি অবৈধ বেদখল হৈছে বিশেষকৈ কিছু পুঁজিপতিয়ে চাহ বাগান খুলিবৰ বাবে যথেষ্ট টিৰাপৰ ট্ৰাইবেল বেল্টৰ যথেষ্ট ভূমি তেওঁলোকে বেদখল কৰি চাহ বাগান প্ৰতিষ্ঠা কৰিছিল সেইবোৰ উচ্ছেদ কৰিবলৈও চৰকাৰক দাবী জনাই থকা হৈছে এই গোটেই দাবীবোৰৰ প্ৰতি কিন্তু চৰকাৰৰ কোনো ধৰণৰ সঁহাৰি নাই গতিকে ইয়াৰ এটা বিকল্প ব্যৱস্থা ল'বলৈ আজি টিৰাপ অঞ্চলৰ বা মাৰ্ঘেৰিটা অঞ্চলৰ প্লাছ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ যিমানখিনি জনজাতি সংগঠন আছে ছাত্ৰ সংগঠন নাৰী সংগঠনৰ পৰা আৰম্ভ কৰি আটাইবিলাকে অহা 3 এপ্ৰিল তাৰিখে এটা সিদ্ধান্তত উপনীত হ'ব আৰু এখন যৌথ মঞ্চ গঠন হ'ব এইখিনি আৰু আমাৰ আজিৰ সভাৰ মূল মানে সাৰাংশ